55 নং ধিং বিধানসভাৰ সমষ্টিৰ 2026 চনৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এইবাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। সমাগত বিধানসভা নিৰ্বাচনত বিভিন্ন দলৰ সমান্তৰালকৈ এইবাৰ ধিং সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ দাবীদাৰৰ ৰূপত বটদ্ৰা ভৰভেটি গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক সুৰহান উদ্দিন। নেতাগৰাকীয়ে জানিবলৈ দিয়ে ইয়াৰ পূৰ্বেও দাবী কৰিছিল কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব। নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে দলে যদি তেওঁক প্ৰাৰ্থিত্ব দিয়ে তেওঁৰ জয় নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। গোটেই অসমবাসী ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ। মোৰ ঘৰ বটদ্ৰা বৰভেটিত। মই ধিং সমষ্টিৰ বৰ্তমান কংগ্ৰেছৰ টিকেটৰ প্ৰত্যাশী। মই পূৰ্বতেও বটদ্ৰা সমষ্টিৰ কাৰণে টিকেট দাবী কৰিছিলোঁ। মোৰ লগতে ভাইকো কৰিছিলোঁ, ভাইককে দুটাই কৰিছিলোঁ, কিবা কাৰণত নাপালোঁ। এতিয়া বৰ্তমান ধিং সমষ্টিত মোক কংগ্ৰেছৰ টিকেট দিলে মই কংগ্ৰেছৰ পৰা জিকিব পাৰিম বুলি আশা ৰাখি মই কংগ্ৰেছৰ কাম কৰি আছোঁ। এতিয়া দেখা গৈছে বিভিন্নজন নেতাকৰ্মীয়ে টিকেট বিচাৰি ৰাইজৰ মাজত সোমাই যোৱা পৰিলক্ষিত হৈছে। আপুনি ৰাইজৰ মাজত কি প্ৰচাৰ চলাইছে বা সাধাৰণ ভোটাৰক লগ কৰিছে নেকি? মই আজি নহয়, আজি প্ৰায় 1 বছৰৰ পৰা ধিং সমষ্টিৰ বিভিন্ন গাঁৱে গাঁৱে আৰু ঘৰে ঘৰে পাই আৰু মই মোৰ মানুহক মই লগ পাইছোঁ আৰু মতামত বিচাৰিছোঁ। তেওঁলোকে মোক কংগ্ৰেছৰ টিকেট দাবী কৰিবৰ কাৰণে কৈছে আৰু সেই মৰ্মে মই আগবাঢ়ি আহিছোঁ আৰু মই এতিয়া কংগ্ৰেছৰ দাবীদাৰ। যদি কংগ্ৰেছৰ টিকেট দিয়ে মই ধিং সমষ্টিৰ পৰা জিকিম, মোৰ বিশ্বাস। ঊৰ্ধ্বতম কৰ্তৃপক্ষক আপুনি কি জনাব? ঊৰ্ধ্বতম কৰ্তৃপক্ষক মই এইটোৱেই দাবী কৰিছোঁ যে মই আগতে কৈছোঁ যে বটদ্ৰা সমষ্টিৰ কাৰণে মই টিকেট দাবীদাৰ কৰিছোঁ, টিকেট দাবী কৰিছিলোঁ কিন্তু নাপালোঁ। আৰু এইখিনি মোৰ জনোৱা কথা। আৰু মই চৰাফুদ্দিন আহমেদ, মোৰ ঘৰ বটদ্ৰা বৰভেটিত। বৰ্তমান ধিং সমষ্টিত মই কংগ্ৰেছৰ টিকেটৰ প্ৰত্যাশী। যদি মই টিকেট পাওঁ, দলে যদি মোক মনোনীত কৰে, তেতিয়া ধিং সমষ্টিত মই বহুত ভোটত জিকিব পাৰিম বুলি মই আশা ৰাখিছোঁ। ইয়াৰ আগতেও পূৰ্বতেও মই বটদ্ৰা সমষ্টিৰ কাৰণে টিকেটৰ দাবীদাৰ আছিলোঁ। লগতে মোৰ ভায়েকো আছিলে, 2 ভায়েককে বটদ্ৰা সমষ্টিৰ কাৰণে টিকেট দাবীদাৰ কৰিছিলোঁ, কিন্তু কিবা কাৰণত নাপালোঁ। বৰ্তমান মই ধিং সমষ্টিৰ দাবীদাৰ আৰু টিকেট দিয়ে মই ইলেকশ্যন কৰিবলৈ দেখা গৈছে বিভিন্নজন নেতাই টিকেটৰ দাবীদাৰত সমষ্টিয়ে ৰাইজক লগ কৰি আছে, তেওঁলোকৰ পৰা মতামত বিচাৰি আছে। আপুনি কি এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিছে? আপুনি সমষ্টিত ঘূৰিছে নেকি? হয়, মই পূৰ্বৰ পৰা একদম তন্নকৈ বহলভাৱে নহ'লেও মই খোজকাঢ়ি, চাইকেলেৰে, বাইকেৰে, ৰিক্সাৰে মই প্ৰত্যেক মানুহক লগ পাইছোঁ আৰু যিখিনি কংগ্ৰেছী মানুহ আছে তাৰ মতামত লৈছোঁ আৰু মোক কংগ্ৰেছৰ টিকেট গ্ৰহণ কৰিবৰ কাৰণে, টিকেট দাবী কৰিবৰ কাৰণে মোক এই সন্দৰ্ভত কংগ্ৰেছ দলত ঊৰ্ধ্বতম কৰ্তৃপক্ষক আপুনি কি জনাব? মই পূৰ্বতেও বটদ্ৰা সমষ্টিৰ দাবীদাৰ আছিলোঁ আৰু ইয়াতে এতিয়া বৰ্তমান বিচাৰিম, এইটোৱেই মই জানো।